ট্রাইবেল বেল্ট এন্ড ব্লকৰ কাৰণে সেপাৰেট ল্যান্ড দিয়া হৈছে আন্ডাৰ 6 শিডিউল অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন। হয়, ট্রাইবেল বেল্ট এন্ড ব্লকৰ কাৰণে সংৰক্ষিত এলেকা ঘোষণা কৰা হৈছে আৰু চ্যাপ্টাৰ 10 এই কথাত স্পষ্টভাৱে কোৱা হৈছে যে হয় ট্রাইবেল ব্লকৰ কাৰণে সুৰক্ষা থাকিব লাগে। এইটো কথা মই অস্বীকাৰ নকৰোঁ, এটা সংবিধান প্ৰদত্ত এটা অধিকাৰ। কিন্তু মোৰ কথাটো হৈছে যে এজন মানুহক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ কি আছে, এজন মানুহক যদি কৰবাৰ পৰা উচ্ছেদ কৰিব লাগে 15 দিন আগত নোটিছ দিব লাগিব, কিন্তু কোনো ধৰণৰ নোটিছ তাত বিতৰণ কৰা হোৱা নাই। নাম্বাৰ 1 পইণ্ট। নাম্বাৰ 2 পইণ্ট, যে যদি এটা কল্যাণকামী ৰাজ্যৰ প্ৰথম কৰ্তব্য হ'ল তাৰ নাগৰিকৰ বাসস্থান দিয়া, ঘৰ বাৰীৰ ব্যৱস্থা কৰি দিয়া, চৰকাৰে অকল উচ্ছেদ কৰি গৈছে আৰু উচ্ছেদটো যদি কোনোবাই প্ৰতিবাদ কৰি গুলিয়াই হত্যা কৰা হৈছে, এই যে ডায়াৰ মনোভাৱৰ যিটো চৰকাৰ, যিটো অৱস্থা, আমি হতাশ। তেখেতসকলে যদি ট্রাইবেল বেল্ট এন্ড ব্লক খালী কৰিব বিচাৰিছে, পূৰ্বাঞ্চল চিমেণ্ট ফেক্টৰী সোণাপুৰত কেনেকৈ চলি আছে? পূৰ্বাঞ্চল চিমেণ্ট ফেক্টৰীৰ মালিক কোন? তাত আমাৰ কি কয় চিমনি ফেক্টৰীৰ মালিক কোন? বিভিন্ন ইণ্ডাষ্ট্ৰী সোণাপুৰত কেনেকৈ চলি আছে? আৰু মোৰ প্ৰশ্নটো হ'ল অশোক সিংহাল ডাঙৰীয়া কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? কোন নটিফিকেশ্যন যদি তেখেতে ট্ৰাইবেল হ'ল? ট্ৰাইবেলৰ মাটি তেখেতে কেনেকৈ বিল্ডিং বনাই আছে, কেনেকৈ তেখেতে ইণ্ডাষ্ট্ৰী বনাই আছে, সেইটো কেনেকৈ কৰিব পাৰিছে? ট্ৰাইবেল বেল্টৰ মাটিত কৰি আছে, এইটো কেনেকৈ সম্ভৱ? মিৰ্জা, বিজয়নগৰ, বঙৰা অঞ্চলৰ বহুজাতিক কোম্পানীবিলাকক ট্ৰাইবেল বেল্টত কিয় বহাব দিয়া হৈছে? ট্ৰাইবেলৰ প্ৰতি যদি ইমান মৰম, মই যিটো SC/ST কমিটিৰ ওৱান অফ দ্য মেম্বাৰ, এছেম্বলি কমিটিৰ SC/ST কমিটিৰ মই মেম্বাৰ, সকলো ক্ষেত্ৰতে এই চৰকাৰে, ইয়াৰ আগৰ চৰকাৰবিলাকে ট্ৰাইবেলবিলাকক বঞ্চিত কৰি আহিছে, ট্ৰাইবেল বেল্টৰ মাটি সংৰক্ষণ কৰি আছে, দখল কৰি আছে, ভোগ কৰি আছে। অকল কিছু মেয়ৰ মানে ৰঙা ফিতৰ মেয়ৰ পেছৰ জৰিয়তে ট্ৰাইবেল বেল্টৰ মাটিবিলাক ইণ্ডাষ্ট্ৰীত দি থকা হৈছে, কিন্তু নিজৰ বাসস্থান সৃষ্টি কৰি ঘৰ বাৰী অকল ঘৰটো বনাই আছে নদীভংগ মানুহ, লেণ্ডলেছ মানুহ, নদীভংগ মানুহ, গৃহহাৰা মানুহ। তেখেতসকল যদি কৰবাৰ ট্ৰাইবেল লেণ্ডৰ পৰা চৰকাৰী লেণ্ডত গৈছে, চৰকাৰে এটা হিটলাৰী মনোভাৱেৰে তেখেতসকলক উচ্ছেদ কৰিছে। আমি ক'ব বিচাৰিছোঁ এটা আইনৰ শাসন প্ৰৱৰ্তন হ'ব লাগে। আইনৰ শাসন প্ৰৱৰ্তন নোহোৱাকৈ এনেকৈ যিটো কাম কৰিছে আমি ধিক্কাৰ দিছোঁ, আমি এইটো গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱতাৰ দৃষ্টিৰে চাওক, এই মানুহখিনিক যদি আপোনালোকে ট্ৰাইবেল বেল্টত গুচাব লাগে, ক'ৰবাত গভৰ্ণমেণ্ট জেগাত সিহঁতক মাটি দিয়ক। ইয়াৰ আগত যেতিয়া গুৱাহাটী চোনখিলত উচ্ছেদ হৈছিল, সকলো জাতি ধৰ্ম মানুহ উচ্ছেদ কৰিছিল, তেতিয়াও আমি কৈছোঁ যে মানুহবিলাকক ক'ৰবাত সংস্থাপনৰ ব্যৱস্থা কৰে। এইবাৰ আমি দেখিছোঁ অকল বাছি বাছি তেখেতসকলক আমাৰ মুছলিম মানুহখিনিক টাৰ্গেট কৰা। আজি যিখিনি আমাৰ চিপাঝাৰ সমষ্টি গৰুখুটিত যিখিনি কৰা হ'ল, সেই অঞ্চলবিলাকত আপোনালোকে চাওক যে মানুহবিলাকক আজিও সংস্থাপন দিয়া নাই। 4 বছৰ 5 বছৰ হৈ গ'ল, আজিলৈকে সংস্থাপন দিয়া নাই। কৰিব বিচাৰিছে কি তেখেতসকলে? এই অন্যায় অত্যাচাৰৰ জৰিয়তে যাতে মেজৰিটি ভোটটো তেখেতসকলক কুক্ষিগত হয়, মাইনৰিটি মানুহখিনিৰ সিট কমাই মাত্ৰ 22টাত কৰা হৈছে। তেখেতসকলে যিমানেই চিঞৰক, যিমানেই যি কৰক, তেখেতসকলৰ প্ৰতি গুৰুত্ব দিয়া নহয়। মেজৰিটি কমিউনিটিক মানে সন্তুষ্ট কৰি তেখেতসকলে অকল আইনৰ শাসন দূৰত ৰাখি এটা সাম্প্ৰদায়িক মনোভাৱেৰে চৰকাৰ চলাই কেনেকৈ তেখেতসকলে অহা নিৰ্বাচন 2026 নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন কেনেকৈ কুক্ষিগত কৰিব পাৰি তাত আখৰা চলাই আছে। এইকাৰণে আমি তেখেতক গৰিহণা দিছোঁ আৰু নিশ্চয় যিখিনি সুপ্ৰিম কোৰ্টৰ ৰুলছ ভায়লেশ্যন হৈছে সেইখিনি নিশ্চয় আমি কোৰ্টত অহা দিনত নক কৰিম আৰু এইখিনি মানুহৰ ওচৰত থিয় দিম। যেহেতু অসমত ট্ৰেডিং চলিছে, ট্ৰেডিঙৰ নামত বহুতকে ইতিমধ্যে এৰেষ্ট কৰিছে, এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া? চব যিখিনি ট্ৰেডিং চলিছে মই নাজানো, যিখিনি ইয়াৰ আগতো যিখিনি হৈছিল, কাৰণ খুব এটা বেছি এক্টিভ নহ'ব যেন লাগে। কিহৰ কাৰণে? সাৰদা কেছত মুখ্যমন্ত্ৰীৰ নাম নিজে সামৰি আছে, মুখ্যমন্ত্ৰী নিজে এইটো কেছত ফচি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কিমানখিনি এক্টিভ হ'ব মই নাজানো। কালি আমি দেখিছোঁ তাইক এৰেষ্ট কৰিছে। উপযুক্ত আমাৰ অসমৰ মানুহৰ খাটি খোৱা ধান কেনেকৈ লৈ যাব পাৰে? চৰকাৰৰ IB ইমান ফল্টি নেকি? পুলিচ ডিপাৰ্টমেণ্টৰ যিখিনি চোৰাংচোৱা বিভাগ ইমান ফেইলৰ কিয় হাজাৰ শ কোটি টকা লৈ যাব পাৰিলে? অসমীয়া মানুহৰ গাঁঠিৰ ধান কেনেকৈ লৈ যাব পাৰিলে? মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, হোম মিনিষ্টাৰ ব্যৰ্থ হৈছে। ইয়াৰ উচিত তদন্ত কৰি
সকলো ৰাইজক সকলো পইচা ঘূৰাই দিয়ক, প্ৰতিটো মানুহৰ পৰা যিমান পইচা লৈছে সকলো পইচা ঘূৰাই দিয়ক। আৰু এইটো যদি ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি এইটো গম পাম যে চৰকাৰে সিহঁতৰ জৰিয়তে পইচা লৈ তেখেতৰ লগত কিবা সাতঘাট, তেখেতৰ কিবা সম্পৰ্ক আছে বুলি এইটো স্পষ্ট হৈ পাম। সাৰদা কেলেংকাৰীতকৈ ডাঙৰ কেলেংকাৰী হৈছে নেকি অসমত এইটো? শাৰদাতকৈ ডাঙৰ, শাৰদাত অল ইণ্ডিয়া লেভেল কেলেংকাৰী হৈছে। কিন্তু ইমানখিনি হৈ যোৱাৰ পিছত কিয় আকৌ ইয়াতে চিট ফাণ্ডবিলাকে, ট্ৰেডিংবিলাকে নাম সলাই আমাৰ মানুহ পইচা লৈ যাব পাৰে? এই কথাটোত কিয় চৰকাৰযন্ত্ৰ নিমাত হৈ থাকে? পইচা লৈ উদাই হৈ মানে ইয়াৰ পৰা গুচি যোৱাৰ পিছতে তেখেতসকল চকুত বাজে। তেখেত চোৰাংচোৰবিলাক ক'ত যায়, ক'ৰ পইচা ক'ত যায়, তেখেতসকলে কিয় নধৰে এইবিলাক? বেংকিং, ৰিজাৰ্ভ বেংকে কি কৰে এইবিলাক? মানে চৰকাৰী মেচিনাৰীটো, পুলিচ ডিপাৰ্টমেণ্টে চোৰাংচোৰ ব্যাপাৰটো কৰে কি? কাৰ চকুৰ তলত এইবিলাক কাম কৰে? কিয় চৰকাৰে গম নাপায়? দায়ী কোন হ'ব তাৰ কাৰণে? সেইকাৰণে আমি স্পষ্টভাৱে ক'ব পাৰিছোঁ, গভৰ্ণমেণ্ট ইজ ৰেছপনচিবল, গভৰ্ণমেণ্ট ইজ ৰেছপনচিবল, গভৰ্ণমেণ্ট শুড গিভ দ্য আনচাৰ। অল মানি শুড বি ৰিটাৰ্ণ টু দ্য কমন পিপল অফ দ্য আছাম। এইটো চৰকাৰে কৰিব লাগিব, আদাৰৱাইজ এইটো অসমীয়া জাতিৰ প্ৰতি, অসমীয়া খাটি খোৱা মানুহৰ প্ৰতি ইনজাষ্টিছ কৰাৰ এইটো স্পষ্ট কথা। থ্যাংক ইউ।